নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। চাৰ্জিং পৰিম ক্লাছ 7ৰ মেথছৰ যিখন তোমালোকৰ কিতাপ আছে নতুন গণিত নিউ মেথমেটিক্স, তাৰে আজি আমি কৰি চাওঁ অহা 1.5 কৰিম। যোৱা ভিডিঅ'ত আমি 1.4লৈকে কৰিছিলোঁ। চ' এইফালে অসমীয়া আৰু এইফালে ইংৰাজী মিডিয়াম দি দিয়া আছে। চ' গতিকে মই চেষ্টা কৰিম দুয়োটা মিডিয়াম দি দিয়া। যদি দুয়োটা মিডিয়ামত সম্ভৱ নহয় মই অসমীয়াতে কৰাই যাম, ঠিক আছে। চ' গতিকে ইংৰাজীত কিছুমান বস্তু মই নিলিখিলেও মুখেৰেও কৈ যাম, সেইটো লৈ টেনশ্যন নকৰিবা। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। মোক 1 নম্বৰ কৈছে যে যোৰহাটৰ খেতিয়ক এজনৰ ধানৰ উপাৰ্জন 2023 চনত প্ৰতি হেক্টৰ মাটিত 9,856 কিলোগ্ৰাম অৰ্থাৎ কেজি আছিল। 2023 চনত যোৰহাটৰ এজন খেতিয়কে কি কৰিছিলে? ধান উৎপাদন কৰিছিলে, ধানৰ খেতি কৰিছিলে। 2023 চনত কিমান ধান পাইছিলে, কিমান মাটিত কৰিছিলে? 9,856 প্ৰতি হেক্টৰ। গতিকে প্ৰতি হেক্টৰত ধানৰ পৰিমাণ আছিলে 9,856 কেজি আছিল। আৰু 2024 চনত সাৰ আৰু জলসিঞ্চনৰ দক্ষ ব্যৱহাৰৰ ফলত উৎপাদন বাঢ়ি প্ৰতি হেক্টৰ মাটিত 12,347 কিলোগ্ৰাম হয়। গতিকে 2023ত ধান কম হৈছিলে, 9,856 কেজি আছিলে, কিন্তু 2024 চনত সাৰ আৰু জলসিঞ্চন মানে পানী দিয়াৰ ব্যৱস্থা কৰিছিল, যাৰ ফলত অকণমান উৎপাদন বেছি হৈছিলে, ধান খেতি ভাল হৈছে। আৰু ধান খেতি ভাল হোৱাৰ ফলত 2024 চনত উৎপাদন কিমান হৈছে? 12,347 কেজি চাউল বা ধান। আৰু আমাক দিছে যে 1 হেক্টৰ মানে কিমান? 10,000 বৰ্গ মিটাৰ। এইটো মনত ৰাখিবা, এইটো কেতিয়াবা MCQৰ কাৰণে পৰীক্ষাত আহে, ঠিক আছে। চ' আমি একৰ এতিয়া সলিউশ্যন কৰিম। এৰ সলিউশ্যন আমাক কৈছে যে দুটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য ওলোৱা, ঠিক আছে। ফাইণ্ড দ্য ডিফাৰেন্স ইন প্ৰডাকশ্যন, ইংৰাজীত কৈছে এইফালে ফাইণ্ড দ্য ডিফাৰেন্স ইন ৰাইচ প্ৰডাকশ্যন বিটুইন 2 ইয়াৰ্ছ, মানে দুটা বছৰৰ ধানৰ উৎপাদনৰ পাৰ্থক্য। গতিকে পাৰ্থক্য আমি কি যে 2024 কিমান হৈছে, 23 কিমান হৈছে, বিয়োগ কৰি দিলে আমি পাৰ্থক্যটো পাই যাম। গতিকে 2023 চনত কম হৈছে, 2024 চনত বেছি হৈছে। গতিকে কিমান বেছি হৈছে সেইটো ওলাব কৈছে, দুটা বৰ্ষৰ ধানৰ উৎপাদনৰ পাৰ্থক্য ওলোৱা। আমি ওলাম। গতিকে পাৰ্থক্য ওলাব দিছে, গতিকে ডাইৰেক্ট ডাঙৰটো কি আছে? 2024 চনত ডাঙৰ হৈছিলে, গতিকে ডাঙৰৰ পৰা সৰু বিয়োগ কৰিব লাগে, আমি জানো। গতিকে আমি ইয়াত লিখিম যে 2023 চনত কি হৈছিলে? ধানৰ উৎপাদন কিমান হৈছিলে? 9,856 কেজি। কিলোগ্ৰামক আমি ইংৰাজীত কেজি বুলিও লিখিব পাৰোঁ, ঠিক আছে। অসমীয়া মিডিয়াম ন' প্ৰব্লেম, ইংৰাজী অসমীয়া যি লিখা তোমালোকৰ সুবিধা। আৰু 2024 চনত কি হৈছিলে? 2024 চনত ধানৰ উৎপাদন হৈছে 12,347 কেজি, ঠিক আছে। বুজি পালোঁ, ইমানখিনি ধুনীয়াকৈ বুজি পাইছা। এতিয়া আমাক পাৰ্থক্য ওলাব দিছে, গতিকে পাৰ্থক্য ওলাম। গতিকে 12,000টো ডাঙৰ, গতিকে 12,347 বিয়োগ কৰিব লাগিব 9,856। 9,856। এতিয়া 7ৰ পৰা 6 গ'লে 1, 4ৰ পৰা 5 নাযায়, 1 ধাৰ ল'ম, 1 ধাৰ ল'লে হ'ব 14, 14ৰ পৰা 5 গ'লে 9, ইয়াত থাকিলে 2, 2ৰ পৰা 8 নাযায়, 1 ধাৰ কৰি ল'ম 12, 12ৰ পৰা 8 গ'লে 4, ইয়াত থাকিলে 1, যিহেতু 1 ধাৰ কৰি লৈছোঁ ইয়াত, গতিকে 1, 1ৰ পৰা 9 নাযায়, 1 ধাৰ কৰি ল'ম 11, 11ৰ পৰা 9 গ'লে 2, গতিকে 2,491 কিলোগ্ৰাম ধান বেছি উৎপাদন হৈছে, ঠিক আছে। গতিকে দুটা ধানৰ উৎপাদনৰ পাৰ্থক্য হ'ব 2,491। গতিকে তলত লিখিব পৰা এনেকুৱা, যাতে ইংৰাজী মিডিয়াম 2020 ইয়াৰ দিবা, YEAR, আৰু ইয়াত ডট মানে ইয়াতো ইয়াৰ, ঠিক আছে, ইংৰাজী মিডিয়াম। গতিকে উৎপাদনৰ পাৰ্থক্য ডিফাৰেন্সটো ওলাব দিছে, গতিকে ডিফাৰেন্স বা পাৰ্থক্য মানে ধান উৎপাদনৰ পাৰ্থক্য কিমান পালোঁ? 2,491 কেজি, মানে 2024 চনত বেছি হৈছে, ঠিক আছে। গতিকে ইংৰাজী মিডিয়াম লিখিব ডিফাৰেন্স, DIFFERENC, ডিফাৰেন্স ইজ ইকুৱেল টু 2491 কেজি। এইটোৱে এই নম্বৰটোৰ সলিউশ্যন। তোমালোকে বুজি পাইছা? এই নম্বৰটো কৰিলে বি নম্বৰ দিছে যে প্ৰতি বছৰৰ উৎপাদনক নিকটতম হাজাৰলৈ আসন্ন উলিয়াই ধানৰ উৎপাদনৰ পাৰ্থক্য অনুমান কৰা। এইবাৰ আমাক আসন্ন মান ওলাব দিছে, যে ইয়াৰ নিকটতম লৈ ইয়াৰ উৎপাদনৰ পাৰ্থক্য কি হ'ব যদি আমি নিকটতম লওঁ। চ' নিকটতম আমি আসন্ন অলৰেডি পাইছোঁ, ঠিক আছে, এষ্টিমেটেড। চ' বি নম্বৰটো কৰিম 1ৰ বিৰ সলিউশ্যন, ঠিক আছে। চ' ইয়াৰ প্ৰতি বছৰ নিকটতম যদি যাওঁ, 2023ৰ নিকটতম কি হ'ব? 2023ত দিয়া আছে কিমান? 9,856 কেজি। এইটো যে ধানৰ পৰিমাণ, ঠিক আছে, ধানৰ পৰিমাণ।
এইটো হৈছে ধানৰ পৰিমাণ। আৰু 2024 চনত কিমান 12,347 12,347 কেজি। এতিয়া আমাৰ এইটো নিকটতম মান কি হ'ব? গতিকে নিকটতম মান আমি লিখিম, এইটো নিকটতম মান লিখোঁ যে 9,856ৰ নিকটতম মান ইংৰাজী মিডিয়াম লিখিবা যে কোৱান্টিটি অফ ৰাইচ, ঠিক আছে। গতিকে 9,856ৰ নিকটতম মান কিমান হ'ব? গতিকে শতকৰ ঘৰত দেখিম এইটো কিমান 800, গতিকে 500তকৈ বেছি আছে, গতিকে এইটো আমি 100 ল'ব পাৰিম, ঠিক আছে। গতিকে এইটো 1000 আমি ল'ব পাৰিম। গতিকে 9,000 আছে, 10,000 আমি নিকটতম মান আমি দিব পাৰোঁ, ঠিক আছে। একক, দশক, শতক, হাজাৰ, 10,000, 10,000 কেজি হ'ল নিকটতম মান। কেজি দিব নালাগে এতিয়া। আৰু এইটোৰ নিকটতম মান ওলাই লওঁ 12,347 নিকটতম মান, মানে এষ্টিমেটেড নিয়াৰেষ্ট টু 1000 আমি কৰি আছোঁ, ঠিক আছে। নিয়াৰেষ্ট 1000, যিহেতু আমাক 1000 ওলাব কৈছে যে নিকটতম 1000লৈ আসন্ন মান, ঠিক আছে। 1000লৈ কৈছে, সেইকাৰণে আমি 1000লৈয়ে চাই আছোঁ। এতিয়া 347 আছে, 347 500তকৈ কম, গতিকে এইটো 12,000 হৈ পৰিব, 13,000 নহয়, ঠিক আছে। 12,000 হৈ পৰিলে এতিয়া এইটো বিয়োগ কৰিব লাগে। গতিকে আমি এতিয়া বিয়োগ কৰিম। গতিকে 12,000 বিয়োগ 10,000 কৰিলে কিমান হ'ব? 0,002 1ৰ পৰা 1 0, গতিকে 2,000 পাই যাওঁ তেতিয়া আমি ডিফাৰেঞ্চটো, ঠিক আছে। গতিকে তেতিয়া আমি 2,000 ডিফাৰেঞ্চ পাই যাওঁ। গতিকে বিৰ এনচাৰ 2,000। বিৰ এনচাৰ বা সলিউশ্যন বুলি লিখিব পাৰা। বিৰ সলিউশ্যন বা নালাগে, আমি ওপৰতে আমি বিৰ সলিউশ্যন লিখিছোঁ নহয়, গতিকে ইয়াত লিখিব পাৰা যাতে নিকটতম বা প্ৰতি বছৰৰ উৎপাদনত নিকটতম হাজাৰলৈ পাৰ্থক্য হ'ব। পাৰ্থক্য ইজিকল কিমান পালোঁ? 2,000, গতিকে 2,000 আমি লিখিম। বাছ এইটোৱে আমাৰ সলিউশ্যন অসমীয়া মিডিয়াম দি। এতিয়া ইংৰাজী মিডিয়ামবোৰ লিখিবা। ইংৰাজী মিডিয়াম লিখিবা যে ৰাইচ প্ৰডাকশ্যন এষ্টিমেশ্যন, ব্ৰেকেটত দিবা 1000, THOUSAND 1000, নিয়াৰেষ্ট 1000 তাৰমানে, ঠিক আছে। নিয়াৰেষ্ট 1000 দিবা, NEAREST, নিয়াৰেষ্ট 1000 ইজিকল কিমান? 2,000 লিখিবা, এনচাৰ হৈ গ'ল, ঠিক আছে। এইটো ইংৰাজী মিডিয়াম। আৰু ৰাইচ প্ৰডাকশ্যনটো PRODUCTION, প্ৰডাকশ্যনটো এইটো ইংৰাজীত লিখিবা ৰাইচ প্ৰডাকশ্যন, ঠিক আছে। চ' এইটো গ'ল আমাৰ 1ৰ বিৰ সলিউশ্যন। মই আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছে। ধুনীয়াকৈ বুজি পালে এতিয়া লাইক কৰি দিবা ভিডিঅ'টো, ঠিক আছে। মই আশা কৰোঁ এইটো ভিডিঅ'ত যাতে 20K লাইক হয়, 20,000 যাতে লাইক হয়, ঠিক আছে। এতিয়া আমাক 1ৰ C নম্বৰটো দিছে যে আনুমানিক পাৰ্থক্যই কৃষকক পৰৱৰ্তী বৰ্ষৰ বাবে পৰিকল্পনা কৰোঁতে কেনেদৰে সহায় কৰিব। চ' গতিকে আনুমানিক পাৰ্থক্য আমি দেখা পাইছোঁ ইয়াত 10,000 কেজি হৈছে, আৰু 2024 চনত 12,000 কেজি হ'লে আমি আসন্ন মান ওলাই পালোঁ, ঠিক আছে। চ' গতিকে কৃষকে তেতিয়া কি ভাবিব যে আমি যেতিয়া সাৰ আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰিম তেতিয়া আমাৰ ধান বেছি হ'ব, ঠিক আছে। গতিকে পৰিকল্পনা কি কৰিব? আমাক ধান বাৰীত বা খেতি পথাৰত আমাক সাৰ আৰু জলসিঞ্চনৰ ধুনীয়াকৈ ব্যৱস্থা কৰিব লাগিব, ঠিক আছে। ইংৰাজী মিডিয়াম দিছে যে হাউ উড দ্য এপ্ৰক্সিমেট ডিফাৰেঞ্চ হেল্প দ্য ফাৰ্মাৰ প্লান ফৰ দ্য নেক্সট ইয়াৰ। গতিকে এপ্ৰক্সিমেট যিটো কৰিলোঁ আমি বি নম্বৰটো, এতিয়া আসন্ন মান আমি ওলালোঁ, ডাইৰেক্ট ওলালোঁ 2,000 ডিফাৰেঞ্চ আছে। গতিকে সেইটো আমাৰ সুবিধা হয় আমাৰ হিচাপ পাতি কৰাত, সেইকাৰণে আমি এষ্টিমেটেড কৰোঁ যে কাৰোবাৰ কোনো এটা বস্তুৰ দাম কিমান 97 টকা ল'লে, চ' তেতিয়া আমি কি কওঁ যে এইটো 100 টকাই লৈছে, ঠিক আছে। আমি আসন্ন মান কৈ দিওঁ, মানে ওচৰা পাচৰি, বুজি পাইছেনে। বা 91 টকা বা 91 ৰুপিজ যদি লয় আমি কি কয় 90 টকা লৈছে, ঠিক আছে। মানে এটকা আমি কমাই দিওঁ বা 100ৰ ওচৰা পাচৰি এনেকৈ কৰোঁ আমি। 1ৰ Cৰ সলিউশ্যন আমাক দিছে যে প্ৰতি বছৰৰ উৎপাদক, গতিকে আমি লিখিম আনুমানিক পাৰ্থক্যই কৃষকক পৰৱৰ্তী বৰ্ষৰ বাবে পৰিকল্পনা কৰাত কেনেদৰে সহায় কৰিব। লিখিম যে আনুমানিক পাৰ্থক্যই
পাৰ্থক্যই লিখাবোৰ যদি বুজা নাই কিতাপত আছে চাবা ইয়াৰ পৰা আনুমানিক পাৰ্থক্যই কৃষকক অসমীয়াত যদি স্পেলিং ভুল যায় একো কথা নাই সৰি গণিতত বাকী অসমীয়াত জাষ্ট স্পেলিং যাতে ভুল নহয় চাবা সেইটো সেইকাৰণে মই যেতিয়া অসমীয়া ভিডিঅ' বনাওঁ তেতিয়া কিন্তু মই ধুনীয়াকৈ স্পেলিংবিলাক দি দিওঁ ঠিক আছে টাইপিং আকাৰে চ' আনুমানিক পাৰ্থক্যই কৃষকক পৰৱৰ্তী বছৰৰ বাবে পৰৱৰ্তী বৰ্ষৰ বাবে পৰিকল্পনা কৰাত যথেষ্ট সহায় কৰিব কাৰণ ইয়াৰ দ্বাৰা কৃষকে ভালকে বুজি পাইছে যে 2024 চনত বা বৰ্ষত চন আছে চনে দিওঁ 2024 চনত ধানৰ উৎপাদন বেছি হৈছিলে ধানৰ বা প্ৰতি হেক্টৰ মাটিত বা ডাইৰেক্ট লিখিব পাৰা চনত প্ৰতি হেক্টৰ মাটিত ধানৰ উৎপাদন বেছি হৈছে ঠিক আছে এইখিনি লিখিবা অসমীয়াত হৈ গ'ল ইংৰাজী মিডিয়াম লিখিবা 1C2 যে এপ্ৰক্সিমেট ডিফাৰেন্স হেল্প ফাৰ্মাৰ টু নিউ দ্য নো মানে জানা নিউ KNEW নিউ দ্য হুইচ ইয়াৰ দে গট মোৰ ৰাইচ যে এপ্ৰক্সিমেট ডিফাৰেন্সটোৱে আমাক কৃষকসকলক বুজাব যে কোনটো বছৰত আমি বেছি ৰাইচ মানে ধান পাইছোঁ মোৰ ৰাইচ মানে কোনটো বছৰত আমি হুইচ ইয়াৰ মানে কোনটো বছৰত আমি বেছি ধান পাইছোঁ 2024 বৰ্ষত আমি বেছি ধান পাইছিলোঁ বাছ এইখিনি এনচাৰ কৰিবা এতিয়া 2ৰ প্ৰশ্নটো দিছে যে পৃথিৱীৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হৈছে 1,70,000 কোটি গতিকে 14,95,97,870 কিলোমিটাৰ আৰু মংগল গ্ৰহৰ পৰা সূৰ্যলৈ গড় দূৰত্ব হৈছে 22,79,43,824 কিলোমিটাৰ গতিকে এইটো কমাটো আন্তৰ্জাতিক চিষ্টেমত দিছে কিন্তু আমি ইণ্ডিয়ান চিষ্টেমতে পঢ়ি আছোঁ এতিয়া আমাক এই নম্বৰ দিছে যে মংগল সূৰ্য আৰু পৃথিৱী সূৰ্যৰ মাজৰ সঠিক পাৰ্থক্য গণনা কৰা গতিকে সঠিক পাৰ্থক্য আমি এইটোৰ পৰা এইটো বিয়োগ কৰি দিলে হৈ যাব যেহেতু এইটো 22 কোটি এইটো 14 কোটি 2ৰ এৰ সলিউশনটো আমি কৰিম গতিকে আমি প্ৰথমত যেটো দিছে যে মংগল সূৰ্য গতিকে এইটো পাৰ্থক্য মানে বিয়োগ ঠিক আছে পাৰ্থক্য যেতিয়া আহিব এটা মানে বিয়োগ কৰিব কৈছে তলত আমি লিখো যে মংগল সূৰ্যৰ গড় দূৰত্ব ইকুয়াল টু কিমান 22 কোটি আমি এইটো এতিয়া ইণ্ডিয়ান সিস্টেমত লিখো 22 কোটি 43,824 গতিকে এইটো যেটো আছে এইটো লিখিলো ঠিক আছে 227943 ইমান কিলোমিটাৰ দিয়া আছে আৰু এতিয়া আমি লিখো পৃথিৱী সূৰ্যৰ এটা দিব পৃথিৱী সূৰ্যৰ গড় দূৰত্ব কিমান দিছে আমাক 14 কোটি গতিকে একেবাৰে তলে তলে লিখিবা 14 কোটি 95,97,870 কিলোমিটাৰ এতিয়া পাৰ্থক্য মানে বিয়োগ গতিকে পাৰ্থক্য আমি লিখিম এতিয়া পাৰ্থক্য ইংৰাজী মিডিয়াম অকমান পিছতে লেখাই দি আছে ঠিক আছে টেনশন নকৰিবা জাস্ট এইটো অংক চাই যোৱা ইংৰাজী মিডিয়ামও সেম হ'ব ঠিক আছে ইংৰাজী মিডিয়াম মংগল সূৰ্যৰ ঠাইত লিখিব লাগিব যে মাৰ্চ সান ডিসটেন্স আৰু তলত লিখিছো যেটো পৃথিৱী সূৰ্য ইয়াত লিখিব লাগিব আৰ্থ সান ডিসটেন্স বানাম ইয়াতে আছে ঠিক আছে
যিকি নহওক আমি এতিয়া বিয়োগটো কৰি দিলে এনচাৰটো ওলাই পৰিব। বিয়োগটো কৰি দিওঁ, 4 পৰা 0 গ'লে 4, গতিকে লাষ্টত কিলোমিটাৰ হ'ব, ইমান কিলোমিটাৰ হ'ব ডিফাৰেঞ্চটো, পাৰ্থক্যটো। চ' ইয়াত ইংৰাজী মিডিয়াম ডিফাৰেঞ্চ হ'ব DIFE FFERENCE ডিফাৰেঞ্চ, ঠিক আছে। ডিফাৰেঞ্চটো এইটো হ'ব ইজিকুৱেল টু 4 আহিলে 2ৰ পৰা 7 নাযায়, 1 ধৰি পেলাম 12, 12ৰ পৰা 7 গ'লে কিমান থাকে 5, 5 আহিলে এতিয়া 8 থাকিলে 7, ইয়াৰ পৰা 1 ধৰি পেলাম 17, 17ৰ পৰা 8 গ'লে 9, ইয়াত থাকিলে তাৰপিছত কমা আছে, কমা দিম। এতিয়া ইয়াত থাকিলে 2, 1 ধৰি পেলালে 12, 12ৰ পৰা 7 গ'লে 5, ইয়াত থাকিলে 4, 4ৰ পৰা 1 ধৰি পেলাইছোঁ 3 থাকিলে 1 ধৰি পেলাম 13, 13ৰ পৰা 9 গ'লে 4, কমা ইয়াত থাকিলে 8, যিহেতু 1 ধৰি লৈছোঁ গতিকে 8ৰ পৰা 5 গ'লে কিমান 3, এতিয়া ইয়াত থাকিলে 7, 7ৰ পৰা 9 নাযায়, 1 ধৰি পেলাম 17, 17ৰ পৰা 9 গ'লে কিমান হৈ যায় 8, কমা দিম। ইয়াত থাকিলে 1, 1 ধৰি পেলাম 11, 11ৰ পৰা 4 গ'লে কিমান হৈ যায় 11ৰ পৰা 4 গ'লে 7, আৰু ইয়াত থাকিলে 1, 1ৰ পৰা 1 গ'লে 0, গতিকে ইমান হৈ যাব ডিফাৰেঞ্চটো, ঠিক আছে। একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 7,83,45,954 কিলোমিটাৰ হ'ব ডিফাৰেঞ্চটো, মানে পাৰ্থক্যটো। এইটো হৈ গ'ল 2ৰ এৰ সলিউশ্যন। তোমালোকে বুজি পাইছা? এতিয়া আমাক 2ৰ বি নম্বৰটো দিছে। চ' 2ৰ বিৰ সলিউশ্যন আমি এতিয়া কৰিম। চ' বি নম্বৰটো কি কৈছে যে এই দূৰত্ববোৰ নিকটতম 10 নিযুত স্থানলৈ আসন্ন মান উলিয়াই এই মানবোৰৰ মাজৰ পাৰ্থক্য অনুমান কৰা। গতিকে এইবাৰ 10 নিযুতলৈকে আসন্ন মান আমাক ওলাব গৈছে, ঠিক আছে। এষ্টিমেট মানটো আমাক ওলাব গৈছে। চ' আমি আগত এইটো ওলাই ল'ম, এইটো মান আৰু এইটো মানক, ঠিক আছে। ইংৰাজীত দিছে এইফালে যে নিয়াৰেষ্টটো 10 মিলিয়ন ল'ব গৈছে, এইটো মানক আৰু এইটো মানক। চ' তোমালোকক এইখিনি জনাৰ আগত নিয়াৰেষ্ট কেনেকৈ লয় আমি আগৰ ৱৰ্কইট আউটত পাইছোঁ, আগত কৰিছত আমি পাইছোঁ কেনেকৈ লয়। নিকটতম যিটো আমি কোটি পাইছোঁ, এই কোটিকে কি বুলি কয় 10 মিলিয়ন বুলি কয়, ঠিক আছে। যি আমাৰ ইয়াত কৰোৰ আছে কৰোৰ, গতিকে 1 কৰোৰ মানে কিন্তু 10 মিলিয়ন, এইটো কিন্তু মনত ৰাখিবা, ঠিক আছে। চ' গতিকে ইয়াত মই তোমালোকে নেক্সট তোমালোকে পেজ এটা দিয়া আছে, তোমালোকৰ পেজ নম্বৰ এইফালে চাবা, পেজ নম্বৰ 17, 16, 17 চাবা। ইয়াত চাবা যে 10 মিলিয়ন মানে কিমান 10 মিলিয়ন আমাক কথা কৈছে, 10 মিলিয়ন মানে হৈছে কৰোৰ, ঠিক আছে। 10 মিলিয়ন মানে কিন্তু কৰোৰ বা কোটি, গতিকে এইটো কোটি, নিয়াৰেষ্টটো কোটি চালে আমাৰ হৈ যাব, ঠিক আছে। গতিকে কোটি কেনেকৈ চাই আমি এইটো বুজিছিলোঁ যে নিকটতম কোটি যেতিয়া ক'ব এইটো ঘৰৰ, গতিকে আমাক চাব লাগিব যে 50 লাখ বা 50 লাখতকৈ বেছি হ'লে আমি 1 কৰোৰ যোগ কৰিম, আৰু যদি কম হয় তেনেহ'লে যিটো কৰোৰ থাকিব সেইটোৱে। যেনেকৈ এইটো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি, এইটো 3 কৰোৰ 12 লাখ আছে, গতিকে 50 লাখতকৈ কম, সেইকাৰণে আমি 3 কৰোৰ বুলিয়ে লিখিছোঁ। সেইকাৰণে নিকটতম কোটিত কি হৈ যাব অকল 3 কৰোৰ হৈ যাব এষ্টিমেটটো, ঠিক আছে। ঠিক একেদৰে এইটোৰ প্ৰশ্নত আমাক কিমান দিছে, এইটোত কিমান আছে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি, 14 কোটি আছে, 95 লাখ আছে, গতিকে 95 লাখটো 50 লাখতকৈ বেছি, 50 লাখ বা 50 লাখতকৈ বেছি হ'ব লাগিব, গতিকে এইটো আমি 15 কৰোৰ বুলি লিখিম। আৰু এইটো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি, এইটো 22 কোটি আছে আৰু 79 লাখ, গতিকে 50 লাখতকৈ বেছি, গতিকে এইটো আমি 23 কোটি বুলি লিখিম এষ্টিমেটত, ঠিক আছে, আসন্ন মানত। গতিকে 2ৰ বিটো লিখিম যে 2ৰ বি সলিউশ্যন আসন্ন মানত আমাক পাৰ্থক্য লিখিব দিছে, গতিকে আমি ইয়াত লিখিম যে মংগল গ্ৰহৰ পৰা সূৰ্যলৈ, যে মংগলৰ পৰা সূৰ্য দূৰত্বটো, ইয়াত ওপৰত লিখিম যে আসন্ন মানটো, ঠিক আছে, যে আসন্ন মান। ইংৰাজীত আসন্ন মানক কি বুলি কয় নিয়াৰেষ্ট বা এষ্টিমেটেড। চ' ইংৰাজীটো মই টাইপ কৰি উঠাই দি দিম বাৰু স্ক্ৰীনত, ঠিক আছে, য়েল্লো দি আহিব ইংৰাজীটো। চ' মংগল সূৰ্যৰ দূৰত্ব কিমান দি আছে, যিটো ডাঙৰ এইটো আগত লিখোঁ, গতিকে 22 কোটি, ডাইৰেক্ট এষ্টিমেটত লিখিলে এইটো কি 23 কোটি হৈ যাব, যিহেতু 79 লাখ আছে, গতিকে 23 কোটি আমি ডাইৰেক্ট লিখি দিওঁ, 23 কোটি, ঠিক আছে। বাকীকেইটা শূন্য হ'ব, 1 2 3 4 5 6 7টা শূন্য হ'ব, ঠিক আছে, এনেকৈ আমি লিখিম। তাৰপিছত পৃথিৱী সূৰ্যৰ দূৰত্বটো লিখোঁ, যে পৃথিৱী এইটো আসন্ন মানত লিখি আছোঁ, ঠিক আছে। পৃথিৱী সূৰ্যৰ দূৰত্বটো কি হ'ব, এইটো আসন্ন মান 14 কৰোৰ আছে, যিহেতু 95 লাখ আছে, গতিকে 1 কৰোৰ বাঢ়িব, 15 কৰোৰ হৈ যাব, গতিকে 15 কৰোৰ, ঠিক আছে। এতিয়া এইটো বিয়োগ কৰিলে
তিনিটা শূন্য আহিব, দুটা শূন্য, দুটা শূন্য। এতিয়া 3ৰ পৰা 5 নাযায়, 1 ধৰি গ'লে 13, 13ৰ পৰা 5 গ'লে 8, 1ৰ পৰা 1 গ'লে 0, গতিকে 8 কৰল থাকিব। একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, 8 কোটি অৰ্থাৎ 80 মিলিয়ন। ঠিক আছে, এইটো হ'ব পাৰ্থক্য। ঠিক আছে, বাছ এইটোৱে আমাৰ সলিউশন। এতিয়া আমাক নেক্সট আমি চাম। নেক্সট আমাক দিছে 1.6টো দিছে। 1.6 আমাক পূৰণ দিছে 31 নম্বৰ পেজত। চ' এইটো পূৰণ চাই তোমালোকে হয়তো ভাল পাইছে যে পূৰণ দিছে কিমান ধুনীয়া। এইটো পূৰণ কিন্তু বেলেগকৈ কৰিব লাগিব, ক্লাছ 7ত উঠিছা তোমালোকে। ঠিক আছে, চ' বেলেগকৈ কৰাৰ নিয়ম আছে, ওপৰত দেখাই দিছে। মই তোমালোকক এইটো কৰাওঁতে বুজাই দিওঁ। ঠিক আছে, কিয়নো 12 দি পূৰণ কৰিলে কেনেকুৱা হয়, 11 দি পূৰণ কৰিলে কেনেকুৱা হয়, 25 দি পূৰণ কৰিলে কেনেকুৱা হয়, 125 দি পূৰণ কৰিলে কেনেকুৱা হয়, তোমালোকক কৰি চাওঁ আহা যিটো আছে ৱৰ্ক ইট আউট। ইয়াত অকল 25 আৰু 125 দি কৰিলে কেনেকুৱা হয় এইটো দিয়া আছে। ঠিক আছে, চ' ইয়াত চাবা তোমালোকে 125 দি পূৰণ কৰিলে এনেকৈ কৰিব লাগে, 25 দি পূৰণ কৰিলে এনেকৈ কৰিব লাগে। আৰু যদি পৰীক্ষাত আহিব পাৰে যে 12 দি পূৰণ কৰিলে কেনেকুৱা হ'ব, যদি 12ৰ লগত পূৰণ কৰে 12 দি কেনেকুৱা হয়, তাৰপিছত 11ৰ লগত যেতিয়া পূৰণ কৰিব লাগিব, এই পেজত দিয়া আছে 11ৰ লগত পূৰণ কৰিলে এনেকুৱা, যদি এইটো সংখ্যাক 11ৰে পূৰণ কৰিলে এনেকুৱা হ'ব, এনেকুৱা নিয়ম মতে কৰিব লাগে। গতিকে 4টা নিয়মে মই শিকাই দিম। জাষ্ট প্ৰথমত কৰি চাওঁ আহা, আমি অনুশীলনী 5টা কৰি লওঁ, 1 2 3 4 5টা। এই 5টা অংক কৰাৰ পিছত তোমালোকক মই 12 দি কেনেকৈ কৰে, 11 দি কেনেকৈ কৰে এইটো শিকি দিম। আৰু অনুশীলনী তোমালোকে 25 আৰু 125 দি কেনেকৈ কৰে সেইটো তোমালোকে পাই যাবা। ঠিক আছে, চাব আমি যিটো চিম্পুল নিয়ম জানো, ক্লাছ 6ত আমি যিটো চিম্পুল নিয়ম শিকি আহিছোঁ, কি শিকি আহিছোঁ, যেনেকুৱা মই কৰি চাওঁ 1.6, 1ৰ এ দিছে কিমান 327 পূৰণ 25। চ' এইটো আমি ক্লাছ 7ৰ নিয়মত কেনেকৈ কৰিছোঁ, ক্লাছ 6ৰ নিয়মটো এবাৰ দেখাই দিওঁ। ক্লাছ 6ৰ নিয়ম আমি কি পাইছোঁ, যদি তোমালোকে ক্লাছ 7ৰ নিয়মটো পৰীক্ষাত গৈ পাহৰি যোৱা, তোমালোকে ক্লাছ 6ৰ নিয়মতে এনচাৰ কৰি থৈ আহিবা, তথাপিও নম্বৰ পাবা। ঠিক আছে, এইটো শিকাৰ কাৰণে দিয়া হৈছে, এইটো ছুটি নিয়ম বুলি কয়, শ্বৰ্ট মেথড বুলি কয়। ঠিক আছে, চ' ক্লাছ 6ত আমি কিমান পাইছোঁ, যদি 327 থাকে এইটোক আমি 25ৰে পূৰণ কৰিছোঁ। 25ৰে পূৰণ কৰিলে কিমান হয়, 5 7 35, 35ৰ 5 হাতত থাকে 3, 5 2 গুণ 10, 10 3 13, 13 3 হাতত থাকে 1, 5 3 গুণ 15, 15 1 16, এইটো কাটি দিছোঁ। তাৰপিছত 2 7 গুণ 14, 14 4 হাতত থাকে 1, 2 2 গুণ 4 1 5, 2 3 গুণ 6, গতিকে 5 3 আৰু 4 7, 6 আৰু 5 11, 11 1 হাত থাকে 1, 1 আৰু 6 7 আৰু হাতে ৰেখে 8, গতিকে 8175 পাই যাওঁ আমি এইটো মেথডত, এনেকৈ শ্বৰ্টকাট পূৰণ কৰিলে। কিন্তু এইটো নিয়ম মতে আমাক কি দিছে, যদি 25ৰ লগত পূৰণ হয়, আমাৰ ফাৰ্ষ্ট কাম কি জানানে তোমালোকে, সংখ্যাটো দিছে এইটো, প্ৰথমে আমি কি কৰিম, প্ৰথম বা ফাৰ্ষ্ট, ইংৰাজী অসমীয়া দুটা একে নিয়ম, যে ফাৰ্ষ্ট আমি কি কৰিম, 1ৰে পূৰণ কৰিম সংখ্যাটোক। ঠিক আছে, ফাৰ্ষ্ট আমি 327 আছেনে, ইয়াক আমি প্ৰথমত 1ৰে পূৰণ কৰিম। 1ৰে পূৰণ কৰিলে কিমান হ'ব, 327 হ'ব, 327 1ৰে পূৰণ কৰি দুটা শূন্য লগ লাগিব। তাৰপিছত আমি ইয়াক 4ৰে ভাগ কৰিম। ঠিক আছে, ছেকেণ্ডত আমি কি কৰিম, ছেকেণ্ডত ইয়াক 4ৰে ভাগ কৰিম, 3270 ভাগ 4, 4ৰে ভাগ কৰিলে যিটো এনচাৰ আহিব সেইটোৱে আমি এনচাৰটো পাই যাম। গতিকে 4ৰে ভাগ কৰা, 4ৰে ভাগ কৰিলে কি হয়, 32700 আছে, 00 আছিলে, এইটো বহিব 00। এতিয়া 4 7 28, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 24, 4 7 4 8 32, 4 8 32, 32 পাই গ'লোঁ। এতিয়া 7 নামি আহিলে, 4 1 গুণ 4, 4 2 গুণ 8 ডাঙৰ হৈ যায়, গতিকে এবাৰ ল'ম, 4 1 গুণ 4, 7ৰ পৰা 4 গ'লে 3, এটা শূন্য নমাই আনিলোঁ। এতিয়া 4 4 7 28, গতিকে 4 7 28 পাই গ'লোঁ, 2 বাকী থাকিলে, এইটো শূন্য আমি অনা নাই, এইটো শূন্য নমাই আনিলোঁ। এতিয়া 4 5 গুণ কিমান হৈ যায়, 20 হৈ যায়, গতিকে কিমান পালোঁ, 8175। দেখিছা, এইটোতো আমি 8175 পাইছোঁ, গতিকে এনেকৈ পাইছোঁ, এনেকৈ আমি পাওঁ। ঠিক আছে, চ' গতিকে আমি লিখিম অতএব 327 ইনটু 25 কৰি পেলাই আমি কি পাওঁ, 8175, 8175, এইটোৱে তোমালোকৰ সলিউশ্যন। এইটো তোমালোকে ৰাফ কৰিছা, এইটো এনেকৈ তোমালোকে থৈ দিবা। ঠিক আছে, আমাৰ সলিউশ্যন হৈছে এইখিনি, ক্লাছ 7ৰ নিয়মতে এইটো কৰিব লাগিব। ঠিক আছে, এইটো যদি পাহৰি গৈ এইটো নিয়মত কৰা, তথাপিও নাম্বাৰ পাবা, কিন্তু মনত ৰাখিবা। ঠিক আছে, এতিয়া আমি বি নম্বৰটো কৰিম, এ নম্বৰ কৰিলোঁ। চ' এইবিলাক প্ৰশ্ন কিন্তু মনত ৰাখিবা তোমালোক, কি হয় পৰীক্ষাত আহিলে তোমালোকে ডাইৰেক্ট যিটো পূৰণ জানা, ডাইৰেক্ট পূৰণটো কৰি দিবা। ঠিক আছে, যেনেকুৱা 425 পূৰণ 25 এনেকৈ যে কৰে, এনেকৈ কৰিবা, কিয়নো যদি পৰীক্ষাত লিখা নাথাকে, ডাইৰেক্ট যদি পৰীক্ষাত লিখা থাকে যে পূৰণফল নিৰ্ণয় কৰা, তেনেহ'লে এনেকৈ কৰিবা। আৰু যদি লিখা থাকে যে ছুটি নিয়ম পদ্ধতি বা ছুটি পদ্ধতি ব্যৱহাৰ কৰি, তেনেহ'লে তোমালোকে মই যিটো নিয়ম কৰাই আছোঁ সেইটো নিয়মত কৰিবা। বুজি পাইছানে? কিন্তু আমি অনুশীলনী কৰোঁতে এনেকৈয়ে কৰিম,
যিহেতু 25, 125, 12, 11 এইবিলাকৰ কাৰণে নিয়ম আছে, ছুটিৰ নিয়ম আছে, বাকীবিলাকৰ কাৰণে ছুটিৰ নিয়ম আছে। চ' গতিকে সেইখিনি তোমালোকৰ মনত নাথাকিব, ঠিক আছে। গতিকে যদি 25, 12, 11, তাৰপিছত 125 এইবিলাকৰ বাদে যদি পূৰণ আহে পৰীক্ষা, তোমালোকে এইটো মেথড কৰিবা। আৰু যদি 25, 125 এইবিলাক থাকে তেনেহ'লে তোমালোকে এইটো মেথড কৰিবা, যিটো মেথডত মই কৰাই দি আছোঁ, ঠিক আছে। যদি এইটো মেথড যদি পাহৰি যোৱা, এইটো মেথড কৰিবা, কৈ দি আছোঁ কিন্তু, ঠিক আছে। গতিকে এইটো সেইকাৰণে দুটা মেথডে মই কৰাই দি আছোঁ। এইটো পূরণ করলে কি হয়, 5 5 গুণ 25 5 হাত থেকে 2, 5 2 গুণ 10 2 12 2 হাত থেকে 1, 5 4 গুণ 20, 20 একে 21, 2 5 গুণ 10 শূন্য হাত 1, 2 2 গুণ 4 1 5, 2 4 গুণ 8, গতিকে 5 2 6 10, গতিকে 10625 আমি পাম এনসারটো। গতিকে 25 আছে, গতিকে 425 পূরণ 25, এইটো ক্লাস 7 নিয়ম মতে ফার্স্ট আমি কি কৰিম, এইটো এনসার হৈ গ'ল, ঠিক আছে। এইটোও সলিউশন এনেকৈ কৰি দিবা, হৈ যাব। এনেকৈ সলিউশন কৰিবা, যদি ইচ্ছা কৰা এইটো ৰাখিব, এইটোও 1 বিৰ সলিউশন হৈ গ'ল, ঠিক আছে। আৰু আন এটা নিয়ম মই দেখাই দিওঁ, এইটো নিয়ম মতে হৈ যায়। যে এইটো নিয়ম কি, ফাৰ্ষ্ট কাম কি, এইটোক 100 দি পূৰণ কৰিম, 425 পূৰণ 100 কৰিম, কিমান হৈ যাব, তলত লিখোঁ 425, দুটা শূন্য এড হ'ব। এতিয়া সেকেন্ড আমি কি কৰিম, সেকেন্ড আমি ইয়াক 4ৰে ভাগ কৰিম, গতিকে 42500 আমি 4ৰে ভাগ কৰিম। 4ৰে ভাগ কৰিলে কি আহে চোৱা, 42500 আমি 4ৰে ভাগ কৰিম, 4 1 গুণ 4, 25 আহিলে, দুইটো সৰু কাৰণে 25 ললোঁ, 4 5 গুণ 20, 4 6 গুণ 24, ঠিক আছে। তোমালোকে চাবা এইটো ভাগ কৰোঁতে ষ্টুডেণ্টে ভুল খাই যায়, সেইকাৰণে এইটো নিয়মতে কৰিব পাৰে, ঠিক আছে। এই মতে ঠিকেই কৰে। ইয়াত চাব শূন্য এটা ওলায়, কেনেকৈ ওলায় তোমালোকে চাবা, যেহেতু ডাইৰেক্ট 4 4 গুণ 4 1 গুণ 4 হয়, গতিকে দুইটো নামাই আনিলে, দুইটো সৰু 4টো ডাঙৰ, গতিকে আৰু এটা 5 নমাই আনিব লাগে। গতিকে আৰু যেতিয়া এটা 5 নমাই আনিব লাগে, তেতিয়া ওপৰত আমি এটা শূন্য দিম। আমি এটা এটাকৈ নমাই আনো, নহয় জানো, ভাগ কৰোঁতে, চ' সেইকাৰণে শূন্য দিম। এতিয়া 5 6 গুণ 4 6 গুণ 24, 1 থাকিলে এতিয়া এটা শূন্য নমাই আনি 10 হ'ল, 4 2 গুণ 8, 2 থাকিলে শূন্য নামি আহিলে 4 5 গুণ 20, গতিকে শূন্য পাই গ'লোঁ। কি পালোঁ, 10625, 10625 ওপৰটোৰ দ্বাৰা আমি পালোঁ, ঠিক আছে। গতিকে হ'ব কি, যাতে 425 ইনটু 25 কৰিলে কি হ'ব, কিমান হ'ব, 10625, গতিকে এইটো ভাগ কৰিলে কিমান হ'ব, 10625 পাম। এইটো ভাগ কৰিলে, এইকাৰণে আমি এনসাৰটো এইকেইটি পাই গ'লোঁ, বুজি পাইছা। এতিয়া চাবা চি নম্বৰটো দিছে, এইবাৰ 125 দিছে। 125 দিলে বেলেগ নিয়ম মতে কৰিব লাগিব। চ' নিয়মবিলাক তোমালোকৰ মনত থাকে নাই, সেইটো হৈছে কথা। গতিকে 123 পূৰণ 125, চ' গতিকে এনেকৈ কৰিবা, 123 পূৰণ 125 কৰিবা, এনসাৰ ওলাব। আমি নিয়ম মতে কৰিলে কি হ'ব, 125ৰ নিয়মটো জানি লোৱা, যিহেতু তোমালোকৰ পাঠত আছে, গতিকে এইটো নিয়ম মতে কৰিব লাগিব। আৰু পৰীক্ষাত উল্লেখো থাকিব যে ছুটি নিয়ম পদ্ধতি ব্যৱহাৰ কৰি কৰা বুলি, ঠিক আছে। চ' ফাৰ্ষ্ট কাম কি হ'ব, যেনেকৈ 25 থাকিলে আমি ফাৰ্ষ্ট কাম কি কৰিছিলোঁ, 100 দি পূৰণ কৰিছিলোঁ, তেনেকুৱা 125 থাকিলে আমি 1000 দি পূৰণ কৰিম, ঠিক আছে। গতিকে 123 পূৰণ, আগত আমি 100 দি পূৰণ কৰিছিলোঁ, এইবাৰ আমি 125 থকাৰ কাৰণে আমি 1000 দি পূৰণ কৰিম, বাছ, ঠিক আছে। আৰু ছেকেণ্ড ষ্টেপ, গতিকে এইটো কৰিলে কিমান হ'ব, 1 2 3, তিনিটা 0 এড হ'ব ইয়াত, 1 10 শতক হাজাৰ উজুত লাখ, 1,23,000 পাই যাম। আৰু ছেকেণ্ড ষ্টেপ কি হ'ব, ছেকেণ্ড ষ্টেপত এইটো সংখ্যা যিটো পালোঁ, 1 2 3 000, ইয়াক আগৰবাৰ আমি 4ৰে ভাগ কৰিছোঁ 125ৰ ক্ষেত্ৰত, ইয়াক 8ৰে ভাগ কৰিলে হৈ গ'ল। এতিয়া 8ৰে ভাগ কৰি দিয়া হৈ যাব। এতিয়া 1 2 3 000ক 8ৰে ভাগ কৰিম, 8ৰে কৰিলে 8 গুণ 8, গতিকে 12ৰ পৰা 8 গ'লে 4, 3 নামি আহিলে 4 গুণ 32, 8 1 গুণ 8, 8 2 গুণ 16, 8 3 গুণ 24, 8 4 গুণ, মই 8ৰ ঘৰটো কিয় ভুল গৈ আছে, তোমালোকৰ হয়তো নেওতাটো ভালকৈ মুখস্থ আছে, মোৰ মুখস্থ আছে বাৰু, একো প্ৰব্লেম নাই, মাজে মাজে অকণমান মিষ্টেক হৈ যায়, ঠিক আছে। চ' তোমালোকৰ এনেকুৱা হয় নিশ্চয়কৈ, এইটো আমি হিউমেন হৈয়ে যায়, ঠিক আছে। গতিকে 8 1 গুণ 8, 8 1 গুণ 8, 2 গুণ 16, 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, গতিকে 48 বেছি হৈ যায়, 5 গুণ 40, 3 থাকে, শূন্য এটা নামি আহিব, গতিকে 4 4 গুণ 16, 8 3 গুণ 24, 4 বাদ দিলে 32 হৈ যায়, 3 বাদ দিলে 24 হৈ যায়, 6 থাকিলে, এতিয়া আকৌ এটা শূন্য নামি আনিব লাগিব। এতিয়া 8 8 গুণ 64 হৈ যায়, গতিকে 7 বাৰ দিব লাগিব, 27 56, 4 থাকিলে এইটো এটা শূন্য নামি আহিব,
গতিকে 5 8 গুণ 40, গতিকে 0 পাই গ'লোঁ। গতিকে এনচাৰ কিমান পালোঁ 15375 হ'ব আমাৰ এনচাৰটো 15375 পালোঁ। চ' গতিকে লিখিম অতএব যিটো পূৰণফল হ'ব 123 ইনটু 125ৰ পূৰণফলটো কি হ'ব 15375। ঠিক আছে, এইটো হ'ব আমাৰ এনচাৰটো। তোমালোকে বুজি পাইছানে? এতিয়া ডি নম্বৰটো কৰিম। ডি নম্বৰ দিছে আমাক, এইটো 1.6 কৰি আছোঁ। দি দিছে 440 পূৰণ 125, 125 দিছে। ফাৰ্ষ্ট কাম আমাৰ কি হ'ব, ফাৰ্ষ্ট হ'ব 440ক আমি 1000ৰে পূৰণ কৰিম। 1000 কৰিলে 440, তিনিটা শূন্য আছে, তিনিটা শূন্য লগ লাগিলে। ঠিক আছে, এতিয়া ইয়াক 8ৰে ভাগ কৰিম। গতিকে ছেকেণ্ড হ'ব, ছেকেণ্ড ষ্টেপ এইটো, কেইটা 4টা শূন্য আছে, ইয়াক আমি 8ৰে ভাগ কৰিম। এতিয়া 8ৰে ভাগ কৰা 440000, এইটোক 8ৰে ভাগ কৰিলে এইটোক দুইটা ল'ব লাগিব, এটা ল'লে নহ'ব যিহেতু 4টো সৰু। গতিকে 8 6 গুণ 48, 6 বাৰ দিলে 48 হৈ যায়, 44 আছে, গতিকে 5 বাৰ দিব লাগিব। ঠিক আছে, গতিকে 8 5 গুণ 40, 4 থাকিলে 0 এটা নামি আহিলে 4 5 8 5 গুণ 40, গতিকে 40 40 মিলি গ'ল, 0 থাকিলে, গতিকে সবকেইটা 0 0 আহিব, এইকাৰণে বাকী তিনিটা 0 ওপৰত উঠি যাব। গতিকে 1 2 3, গতিকে 55000 পাই যাম আমি এনচাৰটো। ঠিক আছে, গতিকে লিখিম অতএব দেয়াৰ ফৰ, ইংৰাজীত কয় দেয়াৰ ফৰ 440 পূৰণ 125 কৰিলে আমি 55000 পাই যাম। বাছ এইটোৱে সলিউশ্যন। ঠিক আছে, যিখিনি ৰাফ কৰিবা ভাগটো এনেকৈ গোল কৰি থৈ দিবা। ঠিক আছে, বুজি পালা? এতিয়া আমাক ই নম্বৰটো দিছে 1ৰ ই 1.6ৰে 926 পূৰণ 125 দিছে। গতিকে সলিউশ্যনত ফাৰ্ষ্ট কাম আমাৰ কি, ফাৰ্ষ্ট কাম 926ক যিহেতু 125 আছে, গতিকে 1000 দি আমি পূৰণ কৰিম। গতিকে আমি কিমান পালোঁ 926, তিনিটা শূন্য লগ লাগিব। এতিয়া ছেকেণ্ড কাম আমাৰ কি, ছেকেণ্ড ষ্টেপত আমাৰ হ'ব এইটো সংখ্যা যিটো পালোঁ 926000, ইয়াক আমি 8ৰে ভাগ কৰিম। যিহেতু 125 আছে, অকল 25 থাকিলে 4ৰে ভাগ কৰিলেও হয়, 125 আছে, গতিকে আমি 8ৰে ভাগ কৰিম। 8ৰে ভাগ কৰা 926000, 8ৰে কৰিলে এইটো ডাঙৰ আছে 8তকৈ, গতিকে এইটো প্ৰথমত 1 ঘৰ ল'ব লাগিব। চ' 8 1 গুণ 8, 1 থাকে, 2টো নামি আহিলে। এতিয়া 8 1 গুণ 8, গতিকে 2 নামি আহিলে, 8 1 গুণ 8। নেক্সট কি হ'ব, 12ৰ পৰা 8 গ'লে 4, এতিয়া নেক্সট 6টো নামি আহিলে, 8 6 গুণ 48। ঠিক আছে, 8 6 গুণ কিমান হৈ যায় 48 হৈ যায়, গতিকে 46 আছে, গতিকে 5 বাৰ দিব লাগিব। 5 8 গুণ 40, 6 থাকিলে এতিয়া এইটো শূন্য নামাই আনিম, 60 হ'ব। এতিয়া 8 8 গুণ 64, গতিকে 8 বাৰ দিলে বেছি হৈ যায়, 7 বাৰ দিম, 27টা 56। কি থাকিলে 4 থাকিলে, আকৌ এইটো শূন্য নামি আহিলে, সেইকাৰণে দাগ দিবা। গতিকে 40 হ'লে 5 8 গুণ 40, 5 8 গুণ 40, গতিকে 0 পাই গ'লোঁ। গতিকে এটা শূন্য বাকী থাকিলে এইটো ওপৰত উঠি গ'ল। চ' আমি এনচাৰ কিমান পালোঁ 115,750। তাৰমানে আমি ইয়াৰ সলিউশ্যনটো পাম। দেয়াৰ ফৰ অতএব 926 পূৰণ 125টো কৰিলে কি হ'ব এনচাৰটো 115,750, এইটোৱে পাম। ঠিক আছে, গতিকে এইটোৱে আমাৰ এনচাৰ। বুজি পালা? চ' গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই, SUBSCRIB ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। চ' এতিয়া ওপৰত চোৱা তোমালোকে, আমি 125ৰে পালোঁ, 25ৰে পালোঁ। এতিয়া যদি 12ৰে কেনেকৈ কৰে, 12ৰে যদি কৰে মই তোমালোকক এতিয়া বুজাই দিব লাগিব, নহ'লে তোমালোকে এইটো নোৱাৰিবা। 12ৰে য'ত নিয়ম 12 11 আৰু 25 125, এই দুটা, এই 4টা নিয়ম দিছে। চ' 12ৰে পূৰণ কৰা পদ্ধতিটো কি দিছে তোমালোকে চাবা, অকল এটা আগফালে শূন্য লগাই ল'ব লাগিব। ঠিক আছে, যে মানে কি 12 11 প্ৰায় একেই। ঠিক আছে, গতিকে এইটো সংখ্যা দিছে, যদি আমাক দিয়ে যে 12ৰে পূৰণ কৰিব লাগে, তাৰমানে 1 2 3 2 পূৰণ 12, এইটো সংখ্যা দিছে তাৰমানে। চ' 12ৰে পূৰণ কৰিবলৈ হ'লে কি হয় তোমালোকে চাবা, প্ৰথমত আগফালে এটা সুবিধাৰ কাৰণে আমি এটা শূন্য দি ল'ম। ফাৰ্ষ্ট কাম আমাৰ সুবিধাৰ কাৰণে আগফালে এটা শূন্য দি ল'ম, 1 2 3 0, 1 2 3 2 লিখিলোঁ। ঠিক আছে,
এতিয়া কি কৰিব লাগিব ফাৰ্ষ্ট কামটো জানানে? প্ৰথমত আমাক এই 0টো যে আছে 0টো আমি লিখিম, ঠিক আছে? 0টো ফাৰ্ষ্ট কাম আমাৰ লিখিম, তাৰপিছত ইনটু কৰিম। ইনটু আমি কি কৰিম যে ইয়াত তোমালোকে চাবা যে দুগুণ কৰি প্ৰতিটোকে দুগুণ কৰিব লাগিব। যে কোনো সংখ্যাক 12ৰে পূৰণ কৰিবলৈ হ'লে প্ৰথমে আমি সংখ্যাটোৰ আগত শূন্য বহাই ল'ম, মানে শূন্য বহালোঁ। এতিয়া প্ৰতিটো অংকক দুগুণ কৰি অৰ্থাৎ 2ৰে পূৰণ কৰি ঠিক সোঁফালে থকা অংকবোৰৰ লগত যোগ কৰিলে, গতিকে দুগুণ কৰি মানে সংখ্যাবিলাকক দুগুণ কৰিব লাগিব, 2 দি পূৰণ কৰিব লাগিব, ঠিক আছে? 2 দি পূৰণ কৰিব লাগিব। গতিকে 2 দি পূৰণ কৰা। এতিয়া শূন্য আছে, শূন্যক আমি 2বাৰ শূন্য লিখিলোঁ, 2 দি পূৰণ কৰিলোঁ। তাৰপিছত এইফালৰ সংখ্যাটো যোগ কৰিব লাগিব, সোঁফালৰ সংখ্যাটো যোগ কৰিব লাগে। 1 আছে, গতিকে 1 আমি যোগ কৰিম, ঠিক আছে? নেক্সট কি হ'ব? ইয়াত আছে 1, গতিকে 1 লিখিম, ইনটু 2 গুণ কৰিম, 2 পূৰণ কৰিম, যোগ এইফালৰ সংখ্যাটো যোগ কৰিম, অৰ্থাৎ 3 যোগ কৰিম। নেক্সট কাম হৈ গ'ল। নেক্সট কি দিয়া আছে? এতিয়া 2 ল'ম, গতিকে 2ৰ লগত 2 গুণ কৰিম, যোগ 3টো যোগ কৰিম। নেক্সট 3টো ল'ম, 3ৰ লগত 2 পূৰণ কৰিম, যোগ এইফালৰ 2টো যোগ কৰিম। নেক্সট 2ৰ কাৰণে চাম, এই 2ৰ কাৰণে কি হ'ব? 2 পূৰণ 2ক 2 গুণ, আৰু নেক্সট এইফালে সংখ্যা নাই, গতিকে সংখ্যা নথকাৰ কাৰণে 0 আমি যোগ কৰিম। তেতিয়া এইটোৰ কাৰণে চোৱা কিমান আহিলে? 0 পূৰণ 2 2, 2 পূৰণ 0, 0ৰ লগত যিটো সংখ্যা পূৰণ হৈ থাকে সেইটো 0 হৈ যায়, গতিকে অকল 1 থাকিলে। এইটো কিমান থাকিলে চোৱা? এইটো 1 পূৰণ 2, 2 1 গুণ 2, 2 আৰু 3 যোগ কৰিলে 5। এইটো কিমান হ'ল চোৱা? 2 2 গুণ 4, 4 আৰু 3 যোগ কৰিলে 7। এইটো কিমান হ'ল চোৱা? 2 3 গুণ 6, 6 আৰু 2 8। এইটো কিমান হ'ল চোৱা? 2 2 গুণ 4, 4 যোগ 0, গতিকে 4 হ'ল। গতিকে সংখ্যাটো পাম যেতিয়া 1232 পূৰণ কৰিব 12 দিয়ে, তেনেহ'লে সংখ্যাটো পাবা 1 2 3 2ক আমি 12ৰে পূৰণ কৰিলে কি পাম? 1515784, ঠিক আছে? 84। এইটো মই ঠাই নথকাৰ কাৰণে তলত লিখিছোঁ, তোমালোকে ওপৰতে লিখিবা যদি ঠাই থাকে। চ' আমি এইটো এনচাৰ পাম। গতিকে এনেকৈ এনচাৰবিলাক ওলাইছে, ঠিক আছে? ইয়াত যিটো এনচাৰ ওলাইছে 14784 এনেকৈ ওলাইছে, ঠিক আছে? এইটো হৈছে 12ৰে পূৰণ কৰা নিয়ম, বুজি পাইছা? এতিয়া 11ৰে পূৰণ কৰা নিয়মটো ওপৰত দি আছে, এইটোও দেখাই দিওঁ। যে শ্বৰ্ট মেথড ফৰ মাল্টিপ্লাইং বাই 11। চ' ইংৰাজীটো তাৰ বাওঁফালে দিয়া আছে, তোমালোকে নিশ্চয়কৈ এইবিলাক লক্ষ্য কৰি আছা যিসকলে ইংৰাজী মিডিয়ামত আছা। বস্তুখিনি ছেইম। এতিয়া যদি 11ৰে পূৰণ কৰিব দিয়ে, ধৰি লোৱা 3452ক 11ৰে পূৰণ কৰিব দিছে। চ' এইটো নিয়ম কি তোমালোকে জানানে? আগফালে আমি শূন্য, ছেইম 12ৰ দৰে আমি আগফালে এটা শূন্য বহাই ল'ম ফাৰ্ষ্ট কাম। তাৰপিছত 0 3 4 5 2 কৰি ল'ম। কৰি লৈ এতিয়া ফাৰ্ষ্ট কাম কি হ'ব জানানে? এই দুটা সংখ্যাকে যোগ কৰিম, মানে ফাৰ্ষ্ট কাম 0 + 3 কৰিম, 0 + 3। তাৰপিছত 3 + 4 কৰিম, তাৰপিছত 4 + 5 কৰিম, 4 + 5 কৰিম, তাৰপিছত 5 + 2 কৰিম, 5 + 2 কৰিম, আৰু 2 প্লাছ এইফালে সংখ্যা থাকিলে কৰিলোহে, এইফালে সংখ্যা নাই, গতিকে 2 + 0 কৰিম। সংখ্যা নাথাকিলে 2 + 0 কৰিম, বাছ হৈ গ'ল 2 + 0, ঠিক আছে? এতিয়া এইটো যোগ কৰিলে 3 পাওঁ, 3 আৰু 4 যোগ কৰিলে 7 পাওঁ, 4 আৰু 5 যোগ কৰিলে 9 পাওঁ, 5 আৰু 2 যোগ কৰিলে 7 পাওঁ, আৰু 2 আৰু 0 যোগ কৰিলে 2 পাওঁ। চ' 2 পূৰণ থাকিলে 0 হৈ যায়, সেইকাৰণে যোগ আছে, গতিকে 2 হ'ব। গতিকে আমি সংখ্যাটো কি পাম? অতএব এই সংখ্যাটো পাম যেতিয়া 3452ক 11ৰে পূৰণ কৰিব, তেতিয়া এইটো পাম 37972। এইটোৱে আমাৰ এনচাৰ। বুজি পাইছানে? মানে এনেকৈ কৰিব লাগে, চুটি নিয়ম। বাকী তোমালোকে ডাইৰেক্ট এইটো পূৰণ কৰিব পাৰা, 3452 ইনটু 11 কৰা, একেই এইটো এনচাৰে আহিব, ঠিক আছে? চাবা 1 2 গুণ 2, 1 5 গুণ 5, 1 4 গুণ 4, 1 3 গুণ 3, 1 2 গুণ 2, 1 5 গুণ 5, 1 4 গুণ 4, 1 3 গুণ 3, 2 7 9, 3 আৰু 4 7 আৰু 3, গতিকে 37972, 37972 একেই পাইছোঁ। গতিকে তোমালোকে এইটো নিয়ম 1 নম্বৰ নিয়মতো কৰিব পাৰা, যদি তোমালোকৰ এইটো পচন্দ হোৱা নাই, ঠিক আছে? যি কি নহওক, এতিয়া আমাক 1.6 আমি শেষ কৰিলোঁ। পেজ নম্বৰ 31ত দিয়া আছিলে, 30 আৰু 31ত। এতিয়া 1.7 দিছে নেক্সট পেজতে। ৱৰ্ক ইট আউট 1.7 কৰি চাওঁ আহা। 1.7 এতিয়া আমাক পেজ নম্বৰ 33ত কৰি চাওঁ আহা 1.7টো দিছে। ৱৰ্ক ইট আউট 1.7 পেজ নম্বৰ 32 আৰু 33ত। চ' আমাক কৈছে যে
ফাইণ্ড দ্য প্ৰডাক্ট ইউজিং বেদিক মেথড দি আমাক ইউজ কৰিব কৈছে, ঠিক আছে। চ' গতিকে বৈদিক পদ্ধতিৰে পূৰণফল নিৰ্ণয় কৰা। চ' বৈদিক পদ্ধতি কি হয়, চ' আমি সলিউশ্যন কৰিলে গম পাই যাম। একেবাৰে ধুনীয়া অংক এইবিলাক, ঠিক আছে। চ' তোমালোকে ধুনীয়াকৈ বুজি পাবা, মনোযোগ দিবা দেই। চ' 1ৰ এইটো কৰিম, এইটো হৈছে 1.7, পেজ নম্বৰ 32, 33ত আছে, ঠিক আছে। আমাক দিছে প্ৰথমত 45 পূৰণ 36। চ' আমি কেনেকৈ পূৰণ কৰোঁ, ডাইৰেক্ট পূৰণ কৰিলে সেইটো লম্বা হৈ যায়, দীঘল হৈ যায়, কাৰণে বৈদিক মেথডটো অনা হৈছে। চ' গতিকে 45 পূৰণ 36 যদি কৰোঁ, এতিয়া 5 6 গুণ 30ৰ 0 হাত থাকে 3, 6 4 গুণ 24, 24 আৰু 3 27 হৈ যায়। ঠিক একেদৰে এতিয়া কৰিলে 3 5 গুণ 15, 15ৰ 5 হাত থাকে 1, 3 4 গুণ 12, 12 1 13, গতিকে কিমান পালোঁ 0, 7 5 12, 2 হাত থাকে 1, 2 3 5 1 6 1, গতিকে 1620 পাই যাওঁ। আমি ডাইৰেক্ট কৰিলে আমাৰ এনচাৰ ওলাই পৰিলে। এতিয়া বৈদিক মেথডত কৰিলে কেনেকৈ কৰিব লাগে তোমালোকে চাবা। এইটো পূৰণ এইটো দিছে, গতিকে বৈদিক মেথডৰ প্ৰথম ষ্টেপ, ফাৰ্ষ্ট দুটা সংখ্যা থাকিলে তিনিটা ষ্টেপ আহিব, ঠিক আছে। তিনিটা সংখ্যা থাকিলে 4টা ষ্টেপ আহিব, তেনেকুৱা মনত ৰাখিবা। গতিকে দুটা সংখ্যা আছে, গতিকে তিনিটা ষ্টেপতে হৈ যাব, স্তৰতে হৈ যাব। চ' ফাৰ্ষ্ট ষ্টেপ বা এনেকৈ লিখিব পৰা যে ষ্টেপ 1, অসমীয়াত কয় স্তৰ 1, স্তৰ 1 তাৰমানে, ঠিক আছে। স্তৰ 1ত আমি কি কৰিম, প্ৰথমত যিটো সংখ্যা থাকিব যে 4 5 আৰু 36ক পূৰণ কৰিব দিছে। ফাৰ্ষ্ট কাম আমাৰ কি জানানে, এইটো সংখ্যা প্ৰথম যিটো এককৰ সংখ্যা আছে এই দুটা পূৰণ কৰিম, অৰ্থাৎ 5 পূৰণ 6 কৰিলে কিমান হৈ যায়, 5 পূৰণ 6 কৰিলে আমি 30 পাওঁ নহয়। এই 30 সংখ্যাটো আমি কেনেকৈ লিখিম তোমালোকে জানানে, এই 30 সংখ্যাটো আমি ওপৰত এনেকৈ লিখিম, ঠিক আছে। তিনিটো ওপৰত লিখিম, আৰু যদি লাষ্টৰ সংখ্যা পাম, লাষ্টৰ সংখ্যাটো আমাৰ এইটো অংকৰ লাষ্টত যাব, ঠিক আছে। গতিকে লাষ্টত যোৱাৰ কাৰণে আমি তলত এনেকৈ আমি লিখিব পাৰোঁ। ফাৰ্ষ্ট কাম হৈছে এইটো পূৰণ এইটো কৰা, প্ৰথম ঘৰ 5 পূৰণ 6 আমাক কৰিব লাগিব, 30 পাইছোঁ, 30টো আমি ইয়াত লিখিম আৰু শেষত লিখিম, ইয়াত সৰুকৈ লিখিম, ইয়াত শেষ লিখিম, ঠিক আছে। এতিয়া ছেকেণ্ড ষ্টেপ বা স্তৰ 2 এনেকৈ লিখোঁ, স্তৰ 2 বা ষ্টেপ 2। ষ্টেপ 2টো কি হয়, আমি যিটো এইটো পালোঁ 4 5 × 3 6, এইটো কি কৰিব লাগিব, আমি শূন্যটো পাইছোঁ, শূন্যটো থাকিবই, ঠিক আছে। শূন্যটো সেইকাৰণে লাষ্টত থাকিব, যিটো শূন্য পাইছোঁ লাষ্টৰ সংখ্যাটো যি সংখ্যা পাম এইটো লাষ্টত থাকিব, চ' এইটো লাষ্টত দিম। নেক্সট কামটো হৈছে এইটো আৰু এইটো পূৰণ কৰা, অৰ্থাৎ 6 আৰু 4 পূৰণ কৰা, গতিকে 4 6 গুণ 24, আৰু 3 আৰু 5 পূৰণ কৰা, 3 5 গুণ 15, ঠিক আছে, 3 5 গুণ 15, গতিকে এইকেইটা যোগ কৰিলে কিমান হয়, 4 আৰু 5 9, 2 1 3, গতিকে 39। চ' গতিকে এইটো আৰু এইটো পূৰণ কৰি যিমান পালোঁ, তাৰ লগত যে আগৰ সংখ্যা প্ৰথম পাইছোঁ সেইটো সংখ্যা যোগ কৰিব লাগিব, অৰ্থাৎ এই 3টো আমি ইয়াত যোগ কৰিম, ঠিক আছে। এই 3টো যোগ কৰিম, এতিয়া কৰিলে কিমান হৈ যায়, 39 আৰু 3 42 হৈ যায়, ঠিক আছে। এই 42 যে পালোঁ, 42টো আমি 4টো প্ৰথমত লিখিম ওপৰত, আৰু 2টো আমাৰ ফাৰ্ষ্ট যিটো আছে এইটোৰ লাষ্টত আহিব 2, ঠিক আছে। গতিকে লাষ্টৰ সংখ্যা পালোঁ 0 আৰু 2 পালোঁ, 4টো এতিয়া পোৱা নাই, 4টো আমাক লাগিবৰ কাৰণে আমি সৰুকৈ লিখিছোঁ। এতিয়া 3 নম্বৰ ষ্টেপত চোৱা, ষ্টেপ 3 বা ষ্টেপ 3 বুলি লিখিব পাৰি, স্তৰ 3। স্তৰ 3ত কি হ'ব, 45 পূৰণ 36 দিয়া আছে, চ' লাষ্ট ষ্টেপত দশকৰ স্থানত আমি পূৰণ কৰিম, গতিকে 3 পূৰণ 4 বা 4 পূৰণ 3, 4 3 গুণ কিমান হৈ যায়, 12 হৈ যায় নহয়, গতিকে 12 পালোঁ। আৰু যি আমি ইয়াত 4টো পাইছোঁ, এইটো 4 আহি ইয়াত যোগ কৰিব লাগিব, গতিকে 12 আৰু 4 যোগ কৰি 16 পাই যাওঁ, ঠিক আছে। এতিয়া লাষ্টত কি পাইছোঁ, 0 2 পাইছোঁ, গতিকে 0 2 ইয়াত হ'ব, 0 2। এতিয়া 16 পাইছোঁ নহয়, এই 16টো ডাইৰেক্ট ইয়াত আহিব, চ' গতিকে 45 আৰু 36 পূৰণ কৰিলে 1620 পাই যাওঁ। চ' গতিকে কিমানখিনি কষ্ট কৰিহে আমি এনচাৰটো পাই গ'লোঁ, এইটোৱে আমাৰ এনচাৰ, ঠিক আছে। আৰু আমি এইখিনি কৰোঁতে এনচাৰটো ওলাই পৰিছে। চ' বহুত ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত আমাৰ এইটো বহুতখিনি কৰিব লাগে, আৰু বৈদিক নিয়মটো হ'লে আমাৰ সহজতে এনচাৰটো ওলাই পৰে বাবে এইটো নিয়ম দিয়া হয়, ঠিক আছে। বুজি পাইছা, গতিকে এইটো নিয়মতে আমাৰ হৈ গ'ল। বৈদিক নিয়ম হৈছে এইটো এনে তোমালোকক বুজাই দিয়া হৈছে। চ' এৰ সলিউশ্যনটো এনে ষ্টেপ 1 ষ্টেপ 2 ষ্টেপ 3 তেনেকৈ কৰিবা, হৈ যাব, ঠিক আছে।
তোমালোকৰ সুবিধাৰ কাৰণে চিহ্নটো দি ল'বা, এইটো আৰু এইটো পূৰণ কৰিছোঁ লাষ্ট ষ্টেপত, নহ'লে মনত নাথাকিব। ঠিক আছে, এ কৰিলে এতিয়া বি দিছে আমাক, 1ৰ বি দিছে 24 পূৰণ 13 দিছে। চ' বৈদিক নিয়মতে কৰিব দিছে, গতিকে বৈদিক নিয়মতে কৰিম। ফাৰ্ষ্ট কাম আমাৰ কি? ফাৰ্ষ্ট কামটো হৈছে এককৰ ঘৰ পূৰণ কৰা, অৰ্থাৎ 3 পূৰণ 4 কৰিলে 12 পাই যাওঁ। ঠিক আছে, 3 4 গুণ 12 পাই যাওঁ, গতিকে 1টো ইয়াত লিখিম, 2টো আমি লাষ্টত লিখিম, 2টো আমাৰ এনচাৰৰ লাষ্টত 2 আহিব। ঠিক আছে, এইটো ষ্টেপ 1। ষ্টেপ 1 অসমীয়াত কয় স্তৰ 1 বুলি কয়, স্তৰ 1। এতিয়া স্তৰ 2ত চাম, স্তৰ 2 ইংৰাজী হৈছে ষ্টেপ 2। স্তৰ 2ত কি হ'ব? 24 পূৰণ 13 দিয়া আছে, গতিকে কি হ'ব? এতিয়া নেক্সট ষ্টেপত এইটো পূৰণ কৰিম, এইটো পূৰণ কৰিম। সহজ নহয় জানো? 1 4 গুণ 4 যোগ 2 3 গুণ 6। ঠিক আছে, গতিকে এই দুটা যোগ কৰিম। এতিয়া 4 যোগ 6 কৰিলে কিমান হৈ যায়? 10। আৰু নেক্সট ইয়াত 1 আছিলে, গতিকে 1টো আমি কি কৰিম? যোগ কৰিম। এতিয়া 11 পাই গ'লোঁ। ঠিক আছে, গতিকে 2টো আছে, 2টো লাষ্ট থাকিবই। 11 যে পালোঁ, 11টো আমি কি লিখিম? ফাৰ্ষ্ট আখৰটো আমি ওপৰত লিখিম সৰুকৈ, আৰু এই 1 যিটো পাম 1টো ইয়াৰ আগত লিখিম, মানে 1 আমি লাষ্টত পাম। ঠিক আছে, এতিয়া নেক্সট স্তৰ 3 বা ষ্টেপ 3, স্তৰ 3ত আমি কি পাম? 2 4 আৰু 1 3 দিছে। চ' গতিকে পূৰণ, নেক্সট ষ্টেপ এইটো পূৰণ হ'ব। চ' গতিকে 1টো লাষ্টত আমি পামেই। এতিয়া 2 1 গুণ 2 1 গুণ 2 পাই যাওঁ। ঠিক আছে, পূৰণ কৰিলোঁ। এতিয়া যি 1 পাইছোঁ 1টো যোগ কৰিম, এই 1টো ইয়াত আহিব, যোগ হ'ব। 2 আৰু 1 3, গতিকে 3 পালোঁ, 3টো আহিব ইয়াত, অৰ্থাৎ 312 আহিলে। ঠিক আছে, চ' গতিকে এতিয়া আমি চেক কৰি চাওঁ যে এইটো সঠিক হ'ল নে নহয়। চ' গতিকে আমি যদি চেক কৰি চাওঁ, 24 পূৰণ 13 কৰিলে কিমান হৈ যায়? 3 4 গুণ 12, 12 2 হাত থাকে 1, 3 2 গুণ 6 1 7। নেক্সট 1 4 গুণ 4, 1 2 গুণ 2, গতিকে 2 7 আৰু 4 যোগ কৰিলে 11, 11 1 হাত থাকে 1, 2 1 3, গতিকে 312। ইয়াত আমি 312 পাইছোঁ, গতিকে ঠিকে আছে আমাৰ অংকটো। চ' তোমালোকে বৈদিক নিয়ম মতে কৰিও তোমালোকে এইটো নিয়মতে এবাৰ চেক কৰি চাবা যে অংকটো ঠিকে আছে নে নাই। চ' গতিকে মই চেক কৰি চালোঁ, অংকটো ঠিকে আছে। বাছ এইটো হ'ল বিৰ উত্তৰ বা এনচাৰ বা চলিউশ্যন। এতিয়া চি নম্বৰটো কৰোঁ, 1ৰ চি। গতিকে মই ডাইৰেক্ট কৰিব চেষ্টা কৰোঁ যাতে তোমালোকৰ ধৰাত সুবিধা হয়। ঠিক আছে, 87 × 16 দিছে। চ' গতিকে মই ডাইৰেক্ট তোমালোকক দেখাই দিওঁ, ষ্টেপ 1 বা স্তৰ 1 বুলি দিবা। কি কৰিব লাগে? প্ৰথমত 8 7 × 1 6। ফাৰ্ষ্ট কাম এইটো পূৰণ এইটো কৰিব লাগে, গতিকে 7 6 গুণ 42, 42, গতিকে 4 ওপৰত 2টো লাষ্টত। ছেকেণ্ড ষ্টেপ কি হ'ব? ছেকেণ্ড ষ্টেপত আমাক কৰিব লাগে 87 × 16 আছে, গতিকে 2টো লাষ্টত আছে, গতিকে 2টো ইয়াত বহিবই। এতিয়া 4 আছে, ফাৰ্ষ্ট এইটো আৰু এইটো পূৰণ কৰিব লাগে। 7 1 গুণ 7 আৰু 8 6 গুণ 48, 48 আৰু 7 যোগ কৰিলে কিমান হৈ কৰিব লাগিব? 48 যোগ 7 কৰিলে কিমান হৈ যায়? 8 7 15, 15 5 হাত থাকে 1, 4 1 5, গতিকে 55 পাই যাওঁ। এই যে 4 ৰৈ গৈছে, এই 4টো ইয়াত যোগ হ'ব, গতিকে 55 আৰু 4 59। ঠিক আছে, গতিকে 59 হ'ল না? 6টো যাব ওপৰত, 9টো আহিব ইয়াত। এতিয়া ষ্টেপ 3, 3 নম্বৰ ষ্টেপ, এইটো আৰু এইটো পূৰণ হ'ব, গতিকে 87 × 1 6 কৰিলে 8 1 গুণ 8, 8 পূৰণ 1, অৰ্থাৎ 8 পালোঁ। আৰু এই যি 6 পাইছোঁ 6টো যোগ হ'ব, গতিকে 8 আৰু 6 যোগ কৰিলে কিমান হৈ যায়? 8 আৰু 6 যোগ কৰিলে 14, গতিকে 14টো ইয়াত আহিব। গতিকে 9টো আগৰ পৰা আছিলে, ইয়াত হ'ব 9টো, 14 পাইছোঁ, গতিকে 14টো আগত আহিব। গতিকে এনচাৰটো পাম আমি ইমানখিনি, 1492। ঠিক আছে, 3 নম্বৰ ষ্টেপত আমি এনচাৰটো পাই যাওঁ। যিখিনি ৰাফ কৰিবা, এইখিনি ৰাফটো এনেকৈ বক্সত ৰাখি দিবা। ঠিক আছে, গতিকে এনচাৰটো পাই যাওঁ 1492। তোমালোকে বুজি পাইছা ন অংকবোৰ? অংকবোৰ কিন্তু কঠিন নহয় দেই। যদি কিছুমানে কঠিন বুলি ভাবি আছে, কঠিন নহয়। বৈদিক নিয়ম মতে জাষ্ট কৰিব দিছে, সেইটোৱে আমাক কৰিব লাগে। ডাইৰেক্ট আমি কৰিব আমাক দিয়া নাই। বৈদিক নিয়ম আমাক প্ৰশ্নতে কৈছে যে বৈদিক নিয়মতে কৰিবা। এইটো গ'ল চি নম্বৰটো। ঠিক আছে, ইয়াত অকণমান ভুল হৈ গ'ল, চাবা তোমালোকে। 55 আৰু 4 যোগ কৰিলে কি হৈ যায়? 59 হৈ যায়। মই 69টো লিখিছোঁ, গতিকে 59 হ'ব, 59, গতিকে ইয়াত হ'ব 5, ইয়াত হ'ব 9, গতিকে ইয়াত আমি 6 যোগ কৰিছোঁ, 5 যোগ কৰিব লাগিব, গতিকে 8 5 13, গতিকে 13, 1392 হ'ব, 1392। ঠিক আছে, 1392, বুজি পাইছে না? গতিকে অতএব এনচাৰটো হ'ব 87 × 1 6, ডাইৰেক্ট আমি লিখিব পাৰোঁ 1392। এইটো বৈদিক নিয়ম। পূৰণ কৰি এবাৰ চাবা এইটো আহেনে নাই, চেক কৰিবা। ঠিক আছে,
এতিয়া ডি নম্বৰটো দিছে, আমি ডিৰ সলিউশন কৰিম। আমাক কৈছে 37 ইন্টু 54। গতিকে ফাৰ্ষ্ট কাম কি, এনেকৈ আমি ওপৰৰ পৰা কৰিব পাৰোঁ, এনেকৈ যে ফাৰ্ষ্ট স্তৰ 1 স্তৰ 1 স্তৰ 1 কি ফাৰ্ষ্ট কাম এইটোৰ পৰা এইটো কৰিব লাগে। গতিকে 7 4 7 28, গতিকে 2টো ওপৰত লিখিম, 8টো লাষ্টত লিখিম, অৰ্থাৎ 8টো এনচাৰত আহিব। ঠিক আছে, তাৰপিছত স্তৰ 2 স্তৰ 2 এনেকৈ লিখিব পাৰি। গতিকে 37 ইন্টু 54, এইটোৰ পৰা এইটো কৰিব লাগে। 5 35 যোগ 3 4 গুণ 12, গতিকে 35 আৰু 12 যোগ কৰিলে কিমান হৈ যায় 7 4 47 হৈ যায়। এতিয়া নেক্সট আমি কি পাইছোঁ, 2 পাইছোঁ, 2টো যোগ কৰিব লাগিব। গতিকে কিমান পাই যাওঁ 49 পাই যাওঁ। ঠিক আছে, এইখিনি তোমালোকে বুজি পাই আছানে? গতিকে 49টো পাইছোঁ, গতিকে 4টো যাব ওপৰত, 9টো আহিব তলত, আৰু 8টোতো আছে আগেৰে, গতিকে 8টো পিছফালে যাব। গতিকে 9 8 পাম লাষ্টত। এতিয়া স্তৰ 3, এনেকৈ আমাৰ MCQ বিলাক কৰাত সুবিধা হ'ব, যে কেনেকৈ আমি MCQ বিলাকত চাব পাৰিম লাষ্টৰ সংখ্যাটো চাই। ঠিক আছে, এতিয়া স্তৰ 3ত 37 ইন্টু 54 কৰিলে এইটো পূৰণ কৰিব লাগে। 5 3 গুণ 15, আৰু কিমান আছিলে ইয়াৰ ওপৰত 4 আছিলে, 4টো যোগ কৰিম, 15 4 19 হৈ যায়। চ' 9 8 আছে, 9 8 লিখিম, আৰু 19 আছে, গতিকে 19। এনচাৰটো পাম আমি এইখিনি 1998। ঠিক আছে, বাছ এইটোৱে সলিউশ্যন। চ' এনেকৈ আমি ওপৰৰ পৰা তললৈ কৰিব পাৰিম। তোমালোকে চিহ্ন দি ৰাখিবা, এনেকৈ যে এইটো পূৰণ এইটো কৰিছোঁ, এইবাৰ এইটো পূৰণ সেইটো কৰিছোঁ, আৰু এই দশকৰ ঘৰত এইটো পূৰণ এইটো কৰিছোঁ লাষ্টত। এনেকৈ চিহ্ন দিবা, সুবিধা হ'ব। ঠিক আছে, চ' 1.7 শেষ কৰিলোঁ। নেক্সট ভিডিঅ'ত আমি 1.8টো কৰিম। এতিয়া বৈদিক নিয়মৰে পূৰণফল আকৌ আমাক দিছে। ঠিক আছে, গতিকে এতিয়া 3টা ঘৰ, আগৰবাৰ আমি 2টা 2টাকৈ পালোঁ, এতিয়া চাব 3টা 3টাকৈ দিছে। চ' 3টা 3টাকৈ দিলে নেক্সট স্তৰ আহিব, সেইকাৰণে আমি চাম নেক্সট স্তৰ। ঠিক আছে, 2টা 2টাৰ কাৰণে আমি 3টা স্তৰ পালোঁ, 3টা 3টাৰ কাৰণে আমি 5টা স্তৰ পাম। চ' নেক্সট ভিডিঅ'ত কৰিম, হয় স্ক্ৰীণত উঠিব, নহ'লে ডেছক্ৰিপশ্যনত দিয়া আছে নেক্সট ভিডিঅ'টো। আৰু তোমালোকৰ সুবিধাৰ কাৰণে ক্লাছ 7ৰ গণিতৰ, নতুন গণিতৰ নিউ মেথমেটিক্সৰ প্লেলিষ্ট বনাই দিয়া আছে। ক্লাছ 7 মেথছ আছাম বুলি লিখা আছে, এইটোত ক্লিক কৰি 1 by 1 সলিউশ্যন চাব পাৰিবা। ঠিক আছে, চ' আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।